বকৰ নতুন হাউলিতাৰিত আজিৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱৰ। কামৰূপ জিলাৰ বক সমষ্টিৰ অন্তৰ্গত নতুন হাউলিতাৰি মিত্ৰ সংঘৰ সৌজন্যত কাইলৈৰ পৰা আৰম্ভ হ'ব 28 সংখ্যক নতুন হাউলিতাৰি আঞ্চলিক শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱৰ। উল্লেখ্য 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয় সম্প্ৰীতিৰ চানেকি স্বৰূপ এই পূজা মহোৎসৱটি পৰিচালনাৰ বাবে ইতিমধ্যে পৰিমল বাৰৈক সভাপতি আৰু লৱ কুমাৰ দাসক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে 51 জনীয়া এটি শক্তিশালী উদযাপন সমিতি। এই শ্যামা পূজাৰ লগত সংগতি ৰাখি প্ৰতিদিন নিশাই স্বচ্ছ ভাৰত অভিযান, বৃক্ষৰোপণ, মন্দিৰৰ দুৱাৰ উন্মোচন, বন্তি প্ৰজ্বলন, নাম পৰিৱেশন, আৰতি, পূজা ও পুষ্পাঞ্জলি, ভাগৱত পাঠ, সাংস্কৃতিক অনুষ্ঠান, যাত্ৰাভিনয় আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। উল্লেখ্য পূজাৰ 4 দিনৰ সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা ও অংশগ্ৰহণ উদ্যোক্তা সমিতিয়ে কামনা কৰিছে। আমার লোকাল পার হয়ে গেছে। তো 28তম বর্ষ হিসেবে আমি নতুন হাউলিতারি আঞ্চলিক রাজ্যে আমার মিত্র শ্যামা মহোৎসব এই মিলে আমি 4 দিনীয়া কাৰ্যসূচী আমি এই শ্যামা মহোৎসৱটো পালন কৰি ওলাইছোঁ। আৰু এই 4 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আমাৰ কাৰ্যসূচী মতে আছে ৰাতিপুৱা 7 বজাত বৃক্ষৰোপণ তথা চাফাই অভিযান, লগতে তাৰপিছত থাকিব আমাৰ যি মাংগলিক কাৰ্যসূচী, মাংগলিক কাৰ্যক্ৰম থাকিব। আৰু লগতে আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে, তেওঁলোকে সাংস্কৃতিক সন্ধিয়া, যাত্ৰা অভিনয়। তো 4 দিনীয়া কাৰ্যসূচীত আমি যাত্ৰা অভিনয় বা আমাৰ সাংস্কৃতিক সন্ধিয়া এই কাৰ্যসূচীত আমি এই বছৰ আমি এটা মনোভাৱ কৰিছোঁ। গতিকে সকলোৱে ৰাইজে যাতে আমাক সহযোগ কৰে, যাতে এই বছৰ আমি এই শ্যামা পূজা মহোৎসৱটো আমি আমাৰ এই অঞ্চলসমূহ ভক্তপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে অনুষ্ঠানত আহি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে, তাৰ বাবে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।